डेक्याजुली के 2 युवाओं को सम्मानित किया गया। बेंगलुरु में आयोजित राष्ट्रीय स्तर की पंच प्रतियोगिता में असम का प्रतिनिधित्व करते हुए शहीद नगरी डेक्याजुली के वार्ड संख्या 4 के युवा सूरज कांता देव ने स्वर्ण पदक जीतकर अपने क्षेत्र के साथ साथ पूरे राज्य का गौरव बढ़ाया। वहीं इसी प्रतियोगिता में डेक्याजुली के वार्ड संख्या 8 के प्रतिभाशाली युवा शिवा होर देव ने कांस्य पदक प्राप्त कर अपनी प्रतिभा का परिचय दिया। उल्लेखनीय है कि BCAI के तत्वावधान में 12 जून 2026 से 14 जून 2026 तक बेंगलुरु में आयोजित इस राष्ट्रीय प्रतियोगिता में डेक्याजुली के इन दोनों युवाओं की उल्लेखनीय सफलता ने पूरे क्षेत्र को गौरवान्वित किया है। उनकी इस उपलब्धि के सम्मान में आज MJ डांस स्टूडियो के पहल पर एक सम्मान समारोह का आयोजन किया गया। MJ डांस अकादमी के प्रशिक्षक शुभम दत्ता के नेतृत्व में आयोजित इस कार्यक्रम में सूरज कांता देव और शिवा होर देव को गुलाम गामोशा तथा शुभकामनाओं के साथ सम्मानित किया गया। कार्यक्रम में उपस्थित लोगों ने दोनों युवाओं के उज्जवल भविष्य की कामना करते हुए कहा कि उनकी यह सफलता आने वाली पीढ़ी को भी खेल के क्षेत्र में आगे बढ़ने के लिए प्रेरित करेगी। बहुते ভাল লাগিছে যে দুজন ভাইটি বেংগালোৰত গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলত অংশগ্ৰহণ কৰি জিতি আহিছে গোল্ড মেডেল আৰু এজনে ব্ৰঞ্জ মেডেল। তো আমাৰ ঢেকিয়াজুলিৰ কাৰণে বহুত গৌৰৱৰ কথা এইটো। ঢেকিয়াজুলিৰ লগতে আমাৰ অসমৰ কাৰণে বহুত গৌৰৱৰ কথা, কিয়নো সিহঁতে অসমৰ পৰা খেলিছে, অসমৰ নাম উজ্জ্বল কৰিছে। সেয়াই আমি বহুত আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক দিনত যাতে আৰু আগবাঢ়ি যায় সিহঁতে। সেয়াই। নমস্কাৰ, মোৰ নাম সুৰজ কান্তা দেৱ। মই গৈছিলোঁ বেংগলোৰত পাঞ্জা খেলিবলৈ BCAI নেশ্যনেল আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপত, আৰু মই সোণৰ পদক পাইছোঁ। আৰু ভাল লাগি আছে, কষ্ট কৰিছোঁ ইমান, আৰু আগন্তুক দিনত মই ঢেকিয়াজুলিক আৰু চেষ্টা কৰিম আৰু আগবাঢ়িবলৈ। আৰু নমস্কাৰ, মোৰ নাম শিৱা হোৰ। মই ঢেকিয়াজুলিৰ পৰা গৈছিলোঁ, অসম হৈ খেলিছোঁ বেংগলোৰত নেশ্যনেল লেভেল আৰ্ম ৰেচলিং কম্পিটিশ্যন। তাত গৈ মই ব্ৰঞ্জ মেডেল লাভ কৰিছোঁ। বহুত কষ্ট কৰিছিলোঁ, ভাবিছিলোঁ আৰু বেছি পাম, কিন্তু পোৱা নাই। যিমানটো পাইছোঁ ইমানটোতে আছোঁ। আকৌ আৰু ট্ৰাই কৰিম যে অসমৰ নাম আৰু গৌৰৱ কৰিবলৈ, আৰু যদি পাৰোঁ ৱৰ্ল্ড লেভেলত গৈ কিনে গ'ল্ড মাৰিম। ঢেকিয়াজুলিবাসীৰ কাৰণে গৌৰৱৰ দিন যে আমাৰ মানে অসমৰ পৰা কেইবাজন মানে প্ৰতিদ্বন্দ্বিতা কৰিব বেংগালোৰত গৈছে। তো আমাৰ দুজন ভাইটিয়ে, এজনে সোণৰ পদক, এজনে ব্ৰঞ্জ পদক পায় ঢেকিয়াজুলিবাসীক গৌৰৱান্বিত কৰিছে, আৰু লগত মানে আমাকো গৌৰৱান্বিত কৰিছে। আৰু তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু লগত তেখেতসকল মানে যুৱ সমাজৰ এখন অনুপ্ৰেৰণা বুলি ক'ব পাৰি, যে আজিকালি যুৱ সমাজে বেলেগ বেলেগ বেয়া কামৰ ফালে মানে হেৰি হৈ আছে। তো সিহঁতেও ভাল কামৰ ফালে আগুৱাই যাওক, আৰু যুৱ সমাজে তেখেতসকলৰ পৰা অনুপ্ৰেৰণা লওক, আৰু খেললৈ দিশত বা পঢ়া শুনাৰ দিশত যুৱ সমাজে আগুৱাই যাওক, এইটোৱেই কামনা কৰিলোঁ।